মোৰ নাম ইমৰাজুল ইছলাম। অসমৰ মুখ্যমন্ত্ৰীক কৈ আছোঁ, অসমৰ মুখ্যমন্ত্ৰী পাগলৰ নিচিনা মন্তব্য কৰে হাৰ টাইম। অসমৰ মুখ্যমন্ত্ৰী মুছলমানক টাৰ্গেট কৰি নল'ব, মই সকীয়াই দি আছোঁ। আৰু মুছলমানক আপুনি উচ্ছেদ কৰা বন্ধ কৰক। মই ভিডিঅ'ৰ জৰিয়তে আপোনাক সকীয়াই দিছোঁ। মুছলমানক টাৰ্গেট কৰিলে বহুত বেয়া হৈ যাব কথা। মই কোনো মাইকেলৰ মই কেয়াৰ নকৰোঁ। মোৰ নাম ইমৰাজুল, কোনো মাইকেল দেখি মই ভয় নকৰোঁ। মুছলমানৰ আপুনি হাৰ টাইম टारगेट करे। और असम का जो मुख्यमंत्री है पूरा हिटलरी राजनीति चलाते हैं। असम का हर टाइम मुसलमान को टारगेट करते हैं। जो असम का मुख्यमंत्री हिमंत बिश्व शर्मा को बोल रहा हूँ, आप मुसलमान को टारगेट करा बंद कीजिए। अगर मुसलमान को टारगेट करेगा तो बहुत बुरा हो जाएगा असम का मुख्यमंत्री को। हर टाइम मैं देखता हूँ, हर टाइम मुसलमान को टारगेट करता है असम का मुख्यमंत्री। वो असम का मुख्यमंत्री मेंटल हो गया, पागल हो गया। मैं अहोमर सकलो धर्मक কৈ আছোঁ, हिंदू হোক मुसलमाने হোক, মানে हर टाइम मैं চাই আছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মানে हर टाइम मुसलमाने टार्गेट करे, हर टाइम मुसलमाने कुकुৰৰ নিচিনা ব্যৱহাৰ কৰে। মই এই ভিডিঅ'ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক সকীয়াই দিছোঁ, আপুনি আমাৰ অসমৰ মুখ্যমন্ত্ৰীক মই এই ভিডিঅ'ৰ জৰিয়তে সকীয়াই দিছোঁ, আমাৰ মুছলমানক টাৰ্গেট কৰা বন্ধ কৰক। আপুনি বালৰ কেৱল বোলে এই মুছলমানক উচ্ছেদ কৰি আছে, উচ্ছেদ বন্ধ কৰক। মই এই ভিডিঅ'ৰ জৰিয়তে সকীয়াই দি আছোঁ। অসমৰ মুখ্যমন্ত্ৰী আপুনি 2026 গাদ দি ৰাখিবৰ কাৰণে আপুনি নিজৰ লাভৰ কাৰণে স্বাৰ্থৰ কাৰণে আপুনি হাৰ টাইম মুছলমানক টাৰ্গেট কৰে। মই অসমৰ মুখ্যমন্ত্ৰীক বিশেষকৈ কৈ আছোঁ, আপুনি মুছলমানক খং আৰু তেজ গৰম নকৰিব। ভিডিঅ'ৰ যদি মই সকীয়াই দিছোঁ অসমৰ মুখ্যমন্ত্ৰী। আপুনি কি পাগল হৈ গৈছে নেকি অসমৰ মুখ্যমন্ত্ৰী? হাৰ টাইম আপুনি মুছলমানৰ বিষয়ে মাতে হাৰ টাইম মুছলমানৰ কুকুৰৰ নিচিনা ব্যৱহাৰ কৰে। মই ভিডিঅ'ৰ যদি সকীয়াই দিছোঁ অসমৰ মুখ্যমন্ত্ৰী, আপুনি ভাল হৈ যাওক। আমাৰ মুছলমানক খং আৰু তেজ গৰম নকৰিব। যদি আপুনি 2026 গাদ দি ৰাখিবৰ কাৰণে মুছলমানক টাৰ্গেট নকৰিব। মই এই ভিডিঅ'ৰ যদি সকীয়াই দিছোঁ। বালৰ উচ্ছেদ আমি নুবুজোঁ। আমি সকলো ধৰ্ম হিন্দু মুছলমান বসবাস কৰি আছোঁ অসমত, ভালকৈ মিলিজুলি থাকি আছোঁ, মিলিজুলি থাকিব দিয়ক। আপোনাৰ 2026 গাদ দি ৰাখিবৰ কাৰণে আপুনি মুছলমানে টাৰ্গেট কৰি উচ্ছেদ কৰি আছে। এই আপুনি অসমত নতুনকৈ নচলিব। মই সকীয়াই দি আছোঁ। মোৰ নাম ইমৰাজুল ইছলাম। আৰু সকলোৱে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব। অসমৰ মুখ্যমন্ত্ৰী পাগল হৈ গৈছে, পাগল। 2026 গাদ দি নাথাকে কাৰণে অসমৰ মুখ্যমন্ত্ৰী মুছলমানৰ হাৰ টাইম টাৰ্গেট কৰে। আপুনি আমাৰ জুবিনদাৰ ন্যায় দিব পৰা নাই। আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ আপুনি সকলো ধৰ্মই কৈ আছে আমাৰ জুবিনদাৰ ন্যায় লাগে, আপুনি ন্যায় দিব পৰা নাই। আপোনাৰ নিজৰ লাভৰ স্বাৰ্থৰ কাৰণে আপুনি হাৰ টাইম মুছলমানৰ টাৰ্গেট কৰে। এই মুছলমানৰ টাৰ্গেট কৰা বন্ধ কৰক। ভিডিঅ'ৰ যদি সকীয়াই দি আছোঁ। আৰু মই কৈ আছোঁ আপোনাক, মুছলমানক কেতিয়া গালি নিদিব। অকে, খুদা হাফিজ। মই আকৌ এবাৰ কৈছোঁ যে মই থকালৈকে সন্দেহজনক মিয়াক মই দিগদাৰি কৰিয়ে থাকিম। এতিয়া শান্তি হৈছে, তেওঁলোকৰ যাতে শান্তি হয় তাৰ কাৰণে আপোনালোকৰ আগত আকৌ এবাৰ কৈ দিছোঁ। তাৰমানে বুদ্ধিজীৱীয়ে মোক হিলাব নোৱাৰে। এভিকশ্যন চলিবই, বহু বিবাহ বন্ধ হ'ব। বুদ্ধিজীৱীয়ে বুদ্ধিজীৱীৰ কাম কৰক, মই মোৰ কাম